আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আজি আমি আলোচনা কৰিম আয়াতুল কুৰসী 5 বাৰ পাঠ কৰি এক গ্লাস পানীত ফুক দিলে কি হয়। শুনিলে আচৰিত হৈ যাব। এই আয়াতুল কুৰসী কোরআনে কাৰিমৰ 6664টা আয়াতৰ ভিতৰত আটাইতকৈ ফজিলতপূৰ্ণ আটাইতকৈ শ্ৰেষ্ঠ আয়াত হৈছে এই আয়াতুল কুৰসী। যদি 5 বাৰ পাঠ কৰি এক গ্লাস পানীত আপুনি ফুক দিয়ে বহুত কেইটা উপকাৰ আপুনি লাভ কৰিব। এক নম্বৰ উপকাৰ হৈছে যদি কোনোবাই জাদু টুনা কৰি আপোনাক ক্ষতি কৰিব বিচাৰিছে। আমাৰ সকলোৰে দুশ্মন থাকে, সৰু ডাঙৰ গোপন প্ৰকাশ্য সকলোৰে দুশ্মন থাকে। যিসকল প্ৰকাশ্য দুশ্মন তেওঁলোকৰ লগত আমি মোকাবিলা কৰিবলৈ সহজ হয়, কিন্তু যিসকল গোপনত থাকি জাদু টুনা কৰি আমাক ধ্বংস কৰিব বিচাৰে, আমাক নিক্ষেপ কৰিব বিচাৰে, তেওঁলোকৰ মোকাবিলা কৰিবলৈ এই আমল আপুনি কৰক। এক নম্বৰ উপকাৰ হৈছে আপুনি দুশ্মনৰ পৰা নিৰাপদে থকাৰ কাৰণে, দুশ্মন ধ্বংস কৰাৰ কাৰণে এই আমলটি আপুনি কৰক। 2 নম্বৰ হৈছে ঘৰত যদি অশান্তি হৈ আছে, স্বামী স্ত্ৰীৰ মাজত অশান্তি, মিল মোহাব্বত নাই, ল'ৰা ছোৱালীয়ে কথা নুশুনে, স্বামী কথা নামানে, স্ত্ৰীয়ে কথা নামানে, যদি ঘৰত অশান্তি হৈ আছে ঘৰৰ শান্তিৰ কাৰণে এই আমল আপুনি কৰিব পাৰিব। 3 নম্বৰ উপকাৰ হৈছে বিজনেছত আয় উন্নতিৰ কাৰণে। ব্যৱসায় বাণিজ্য কৰি আছে কিন্তু আয় উন্নতি নাই, দিনক দিনে ডাউন হৈ আছে। ব্যৱসায় বাণিজ্যৰ আয় উন্নতিৰ কাৰণে এই আমল আপুনি কৰিব পাৰিব। 4 নম্বৰত যিসকল যুৱক যুৱতী নিকাহ নহয়, বিয়াৰ ঘৰ আহে কিন্তু ভাঙি যায়, যিকোনো কাৰণত বিয়া ভাঙি যায়, নিকাহৰ উদ্দেশ্যলৈ এই আমলটি যদি কৰে কোনো যুৱক যুৱতীয়ে, তেওঁলোকৰ আল্লাহ ৰাব্বুল আলামিন গায়বৰ পৰা আল্লাহ তাআলাই এই ব্যৱস্থা কৰি দিব, আল্লাহ তাআলাই নিকাহৰ ইন্তজাম কৰি দিব। আমলখিনি কৰাৰ কাৰণে আপুনি প্ৰথমতে এক গ্লাস পানী আপোনাৰ লগত লৈ ল'ব। কোন সময়ত আৰু কেনেকৈ এই আমল আপুনি কৰিব লাগিব নিয়মখিনি মই ধুনীয়াকৈ বুজাই দিছো। প্ৰথমতে আমি এই আয়াত ভালকৈ পঢ়ি লওঁ, সহিহ আৰু শুদ্ধ কৰি আয়াতুল কুৰসী আমি পাঠ কৰি লওঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইজনিহি ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইউহিতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। এই আয়াত আপুনি সহিকৈ শুদ্ধ কৰি, যদি মুখস্থ নহয় কমসে কম চাই হলো পঢ়িলেও হ'ব। আপুনি লিখি ল'ব, লিখি লৈ মুখস্থ কৰিব। যদি মুখস্থ নহয় চাই পঢ়িলেও একেই ফজিলত, একেই কাম হ'ব। আপুনি যি উদ্দেশ্য লৈ এই আমল কৰে, আপুনি যদি জাদু টুনা ধ্বংস কৰাৰ কাৰণে, দুশ্মনৰ জাদু টুনা ধ্বংস কৰাৰ কাৰণে এই আমল কৰে, সেই উদ্দেশ্যটো আপুনি প্ৰথমত মনত ৰাখিব। এক গ্লাস পানী লৈ ল'ব আৰু এই উদ্দেশ্যটো আপোনাৰ মনত ৰাখিব। ধুনীয়াকৈ ইয়াৰ পূৰ্বে আপুনি অজু কৰি ল'ব। অজু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এনেকৈ কলিমা শাহাদাত পাঠ কৰাৰ পিছত কোনো এক নিৰ্জন জাগাত আপুনি বহি যাব। যিকোনো সময়ত এই আমল কৰিব পাৰে, দিনত হোক কিংবা তো ৰাতি হোক, কোনো নিৰ্জন ঠাইত বহি যাব। ৰাতি কৰিলে বেছি ভাল হয়, কিয়নো সেই সময়ত সবেই টোপনিত থাকে। আপোনাৰ উদ্দেশ্যটো আপুনি মনত ৰাখি জায়নামাজ পাৰি লৈ এক ঠাইত বহি এক গ্লাস পানী লগত লৈ ল'ব আৰু সৰ্বপ্ৰথম 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। 3 বাৰ দুৰুদ শৰীফ পঢ়াৰ পিছত আপুনি পানীৰ গ্লাস হাতত লৈ ল'ব আৰু আয়াতুল কুৰসী পাঠ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইজনিহি ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইউহিতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। পঢ়াৰ পিছত
এনেকৈ ফুক দিব। 5 বাৰ পঢ়িব, 5 বাৰতে এক গ্লাছ পানীত আপুনি ফুক দিব। এনেকৈ যিকোনো এটা উদ্দেশ্য ল'ব, এই উদ্দেশ্যলৈ আপুনি কমসে কম 7 দিন একেটা উদ্দেশ্যত আপুনি আমল কৰিব লাগিব। জাদু টুনা ধ্বংস কৰাৰ কাৰণে যদি এই আমলটি কৰিছে তেতিয়াহ'লে এই উদ্দেশ্যতে আপুনি 7 দিন পৰ্যন্ত এক গ্লাছ পানীত আপুনি ফুক দিব। তাৰ পিছত 7 দিন যেতিয়া পুৰা হৈ যায়, তাৰ পিছত এই পানী 7 দিনৰ পিছৰ পৰা এই পানী আপুনি খাই থাকিব আৰু আপোনাৰ ঘৰৰ চাৰিওফালে ছিটাই দিব। আপুনি যদি কোনো দোকানৰ আয় উন্নতিৰ কাৰণে কৰিছে বা দোকানত জাদু টুনা ধ্বংস কৰাৰ কাৰণে যদি কৰিছে তেতিয়াহ'লে দোকানত চাৰিওফালে ছিটাই দিব, ভিতৰৰ সাইড বা ঘৰৰ ভিতৰৰ সাইড এনেকুৱাকে পানীখিনি ছিটাই দিব আৰু নিজে খাই থাকিব। আল্লাহ ৰাব্বুল আলামিন জাদু টুনাৰ পৰা আপোনাক হেফাজত কৰিব, আপোনাৰ জান মালৰ হেফাজত কৰিব। কোনো দুশ্মনে যদি কিবা ফুকাই, কোনো কবিৰাজি কৰি যদি আপোনাক খুৱাইও দিয়ে, এই পানী যদি আপুনি পান কৰি থাকে সেই জাদু টুনা ধ্বংস হৈ যাব। সেই জাদু টুনাই কোনো ধৰণৰ ক্ষতি আপোনাক কৰিব নোৱাৰে। যদি ঘৰৰ শান্তিৰ কাৰণে এই আমল আপুনি কৰে, ধৰি লওক আপোনাৰ ল'ৰা ছোৱালীৰ কথা নামানে বা স্বামী স্ত্ৰীৰ মাজত মিল মোহাব্বত নাই, যিকোনো এজনে এই আমল কৰি ঘৰৰ সকলোৱে খাব, ল'ৰা ছোৱালীও খাব, মা বাবাই খাব, সবেই যদি এই পানী খায় আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ মাজত মিল মোহাব্বতৰ সৃষ্টি কৰি দিব। কিন্তু উদ্দেশ্যটো যিকোনো এটা উদ্দেশ্যত 7 দিনলৈকে এই আমল আপুনি কৰিব লাগিব। এই আয়াতৰ ইমানেই ফজিলত হয়, সুনান নাসাই আৰু ইবনে হিব্বানৰ ৰিৱায়াত হয়, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, মান কারাআ আয়াতাল কুরসি দুবুরা কুল্লি সালাতিন মাকতুবাতিন লাম ইয়ামনাহু মিন দুখুলিল জান্নাতি ইল্লা আইয়ামুত। যি ব্যক্তি আয়াতুল কুরসি প্রত্যেক নামাজৰ পিছত এবাৰকৈ পাঠ কৰে, সেইজন ব্যক্তিৰ জান্নাতত যোৱাৰ কাৰণে মাত্ৰ এটা বস্তুই বাধা হৈ থাকে, হে হৈছে তাৰ মৌত। আল্লাহু আকবার। তাৰ মানে সেইজন ব্যক্তি মৃত্যুবৰণ কৰাৰ লগে লগে সেইজন ব্যক্তি জান্নাত পাই যাব। আল্লাহু আকবার। অন্য রিবায়াতত আহিছে, ওমা ইয়াকরাউহু ইনদা নাওম, যি ব্যক্তি টোপনিৰ পূৰ্বে ৰাতি এই আয়াত এবাৰ পাঠ কৰে, আল্লাহ রাব্বুল আলামিন গোটেই ৰাতি তাৰ জান মালৰ হেফাজত কৰিব। আল্লাহু আকবার। তাৰ ঘৰত কোনো দুশ্মনে দুশ্মনী কৰি ধ্বংস কৰিব নোৱাৰে, চোৰ ডকাইত সোমাব নোৱাৰে, দোকানত জুই নালাগে, ঘৰত জুই নালাগে। আল্লাহ ৰাব্বুল আলামিন ফেৰেশতাৰ যোগেদি সিকিউৰিটি দিব, তাৰ জান মালৰ হেফাজত কৰিব। আল্লাহু আকবার। হাদিস শরীফত আহিছে, মালাকুল মৌতে জান কবজ কৰোতে সেইজন ব্যক্তি গমেই নাপাব। আয়াতুল কুরসি সদায় আমল কৰি থাকিব। 5 ওয়াক্তৰ নামাজৰ পিছত 5 বাৰ যদি পাঠ কৰে, সকলো দুশ্মনৰ পৰা আপুনি নিৰাপদে থাকিব। দুশ্মনৰ দুশ্মনীৰ পৰা, আপোনাৰ শয়তানৰ শয়তানিৰ পৰা আপুনি নিৰাপদে থাকিব। আৰু যদি এই আমলটি আপুনি কৰে যিকোনো উদ্দেশ্য লৈ প্ৰতি ৰাতি এই আমলটি কৰি থাকিব, কমসে কম 7 দিনলৈকে যিকোনো এটা উদ্দেশ্যত এই আমলটি আপুনি কৰিব। এক গ্লাছ পানী আপুনি লৈ ল'ব আৰু যি নিয়ম কৈ দিলো ধুনীয়াকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদত পাঠ কৰিব। জাই নামাজ পাৰি লৈ প্ৰথমতে দুৰুদ শৰীফ কমসে কম 3 বাৰ দুৰুদ শৰীফ পঢ়িব। তাৰ পিছত এই আয়াত পঢ়ি প্ৰতি বাৰতে এক গ্লাছ পানীত আপুনি ফুক দিব আৰু এই পানী ঘৰৰ সকলোৱে খাই থাকিব। ঘৰতো ছিটাব, আপোনাৰ দোকানত ছিটাব, যি বিজনেছ কৰি আছে তাতে আপুনি ছিটাই দিব। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জান মালৰ হেফাজত কৰিব, সকলো ক্ষয় ক্ষতিৰ পৰা, দুশ্মনৰ দুশ্মনীৰ পৰা নিৰাপদে থাকিব ইনশাআল্লাহ তাআলা। কিন্তু আপুনি ইয়াকিন লৈ এই আমল কৰিব লাগিব। আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালৰ কল্যাণ দান কৰক। আমাক সকলোকে সকলো ধৰণৰ দুশ্মনৰ দুশ্মনী, শয়তানৰ শয়তানিৰ পৰা আল্লাহ তাআলাই হেফাজত কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।